15 আগষ্ট অৰ্থাৎ আজি আমাৰ বিদ্যালয় জিউমাৰ অধ্যয়ন একাডেমীত অতি আনন্দ উৎসাহ আৰু দেশপ্ৰেমৰ ভাৱনাৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। গাঁৱলীয়া পৰিৱেশত অৱস্থিত আমাৰ বিদ্যালয়খনৰ চৌপাশৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশে আজিৰ অনুষ্ঠানটোক আৰু অধিক মনোমোহা কৰি তোলে। গাঁৱৰ সৰল মৰমীয়াল আৰু সহযোগী মনোভাৱৰ মানুহৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক সুন্দৰ সামাজিক মিলনস্থলীত পৰিণত কৰে। এই বিশেষ দিনটোত আমাৰ গাঁৱৰ বহু ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে একেলগে বিদ্যালয়ত উপস্থিত হৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় আৰু তাৰ পিছত সকলোৱে একেলগে শ্ৰদ্ধা আৰু গৌৰৱৰ সৈতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। সেই সময়ত বিদ্যালয়ৰ পৰিৱেশত দেশপ্ৰেম আৰু একতাৰ এক সুন্দৰ অনুভূতি সৃষ্টি হয়। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ ভাষণ বা স্পীচ বিশেষভাৱে উল্লেখযোগ্য আছিল। তেওঁলোকে স্বাধীনতা, দেশপ্ৰেম, মহান